প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি প্ৰথমতে আমি শ্লোকৰ মাজলৈ যোৱাৰ আগতে মহামতি চাণক্যৰ বিষয়ে জানিবলগীয়া কিছু কথা আপোনালোকক অৱগত কৰিম। এতিয়া শুনক। সেই ব্ৰাহ্মণ চনকৰে পুত্ৰ হ'ল চাণক্য। চনকে পুত্ৰৰ নামকৰণ কৰিছিল বিষ্ণুগুপ্ত বুলি। বিষ্ণু তেতিয়া অপ্ৰাপ্তবয়স্ক, কিন্তু পিতৃৰ পৰা উত্তৰাধিকাৰ সূত্ৰে তেওঁ পাইছিল ভীষণ বুদ্ধিমত্তা। ৰজাই পিতৃক বন্দী কৰাৰ লগে লগে তেওঁ বুজি পাইছিল যে দুষ্ট ৰজাই তেওঁকো ৰেহাই নিদিব। সিদিনা গহীন অন্ধকাৰাচ্ছন্ন নিশা, লগতে ধুমুহা বৰষুণৰ প্ৰাবল্য। বিষ্ণু সেই দুৰ্যোগপূৰ্ণ নিশা গভীৰ অৰণ্যত প্ৰৱেশ কৰিলেগৈ। বালক বিষ্ণুগুপ্তই গম পালে পিতৃৰ চিহ্নহীন নগৰৰ চাৰিআলিত ওলমাই থোৱাৰ কথা। সাহসী চনক পুত্ৰই তেনে দুৰ্যোগৰ মাজতে গভীৰ নিশা পিতৃৰ চিহ্নহীন নমাই আনি গংগা তীৰত সংগোপনে দাহন কাৰ্য কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে। পিতৃৰ চিতাভস্ম এটা কলহত ভৰাই ৰাখি বালকে প্ৰতিজ্ঞা কৰিলে যে যিদিনা তেওঁ পিতৃ হত্যাকাৰী নন্দ ৰজাৰ ওপৰত পিতৃ হত্যাৰ পুতক তুলিব পাৰিব, সেইদিনাহে তেওঁ মৃত পিতৃৰ ভস্ম গংগাত উটুৱাই দিব। এইবাৰ বিষ্ণুৱে নিজৰ চেহেৰা সলনি কৰি ল'বলৈ আঁচনি পাঙিলে। নহ'লে কিবা প্ৰকাৰে নন্দ ৰজাই চিনিব লাগিলে মৃত্যু অনিবাৰ্য। তেওঁ অগ্নিৰ দ্বাৰা মুখমণ্ডল প্ৰতাপিত কৰি কৃষ্ণবৰ্ণৰ কৰি ল'লে। লগতে শিলেৰে খুন্দিয়াই সন্মুখৰ দুটা দাঁতো ভাঙি পেলালে। সৌ সৌকৈ ৰক্তপাত হোৱা বিষ্ণু ক্লান্ত হৈ পৰি হাবিৰ মাজতে নদীৰ পাৰত এজোপা গছৰ গুৰিত মূৰ্ছিত প্ৰায় হৈ পৰি থাকিল। এনেকৈয়ে ৰাতি পুৱাল। প্ৰত্যুহতে সমীপস্থ গাঁৱৰ পাঠশালাৰ অধ্যাপক মোহন স্বামীয়ে গংগাত প্ৰাতঃস্নান কৰিবলৈ আহি অৰ্ধমূৰ্ছিত বালকক তেনে অৱস্থাত দেখা পাই কোনো দুৰ্ঘটনাৰ সন্মুখীন হৈ তেনেদৰে পৰি থকা বুলি ঠাৱৰ কৰি বালকৰ চকুৱে মুখে পানী মাৰি দিলে। সংজ্ঞা ঘূৰাই পাই বালক উঠি বহিল। আচাৰ্য মোহন স্বামীয়ে বালকৰ পৰিচয় আৰু অৱস্থাৰ বিষয়ে জানিব বিচাৰিলে। উত্তৰত বালকে ক'লে যে তাৰ নাম বিষ্ণুগুপ্ত আৰু সি হাবিত খৰি কাটি বজাৰত বিক্ৰী কৰে। সি নিতান্তই অকলশৰীয়া। খৰি জ্বলাই ভাত ৰান্ধি থকা অৱস্থাত দুৰ্ভাগ্যক্ৰমে কাপোৰত জুই লাগি তাৰ শৰীৰ দগ্ধ হৈ গ'ল, যাৰ বাবে তাৰ সেই দশা হৈছে। আশ্ৰয় বিচাৰি গাঁওমুৱা হৈ আহি থাকোঁতে অগ্নিদগ্ধ শৰীৰৰ যন্ত্ৰণাত সি তাতেই নিদ্ৰা লভিবলৈ যত্ন কৰিছে। নেদেখাজনৰ বাহিৰে ইহ সংসাৰত তাৰ নিজা বুলিবলৈ কোনো নাই। মোহন স্বামীয়ে তাৰ কথাৰ মাজেদিয়ে তাৰ বুদ্ধিমত্তাৰ পৰিচয় পালে। আচাৰ্যই তেওঁৰ একাকী জীৱনৰ সহায়ক ৰূপে ৰাখি তাক পঢ়ুৱাৰ আগ্ৰহ প্ৰকাশ কৰিলে। চতুৰ বিষ্ণুগুপ্তই মোহন স্বামীৰ আগ্ৰহক নেওচা নিদি তেওঁৰ লগতে থকাৰ সন্মতি দি তেওঁৰ লগতে গ'ল। আচাৰ্যই বিষ্ণুৰ আঘাতৰ উপচাৰ কৰি নিজৰ পুত্ৰবধ পালন কৰিলে। কুশাগ্ৰ বুদ্ধিসম্পন্ন বিষ্ণুগুপ্তই মোহন স্বামীৰ পৰা পুত্ৰ শিষ্যৰূপে শিক্ষা গ্ৰহণ কৰি সহপাঠী গুৰু সকলোৰে মনৰ সন্তুষ্টি বিধান কৰি প্ৰাথমিক শিক্ষা সম্পন্ন কৰিলে। তাৰ পিছত তেওঁ তক্ষশিলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ বাবে আগ্ৰহী আছিল যদিও তাত প্ৰৱেশৰ অনুমতি পোৱাটো অত্যন্ত কঠিন আছিল। তেওঁৰ সেই ইচ্ছা আচাৰ্য মোহন স্বামীৰ ওচৰত ব্যক্ত কৰিলে। আচাৰ্যই সেই কাম কঠিন বুলি জানিলেও বিষ্ণুৰ অত্যন্ত আগ্ৰহ আৰু তাৰ বুদ্ধিৰ বাবে তক্ষশিলা বিশ্ববিদ্যালয়ত কৰ্মৰত তেওঁৰ বন্ধু আচাৰ্য পুণ্ডৰীকাক্ষলৈ এখন পত্ৰ লিখি বিষ্ণুৰ হাততে দি পঠাই দিলে। সেই পত্ৰলৈ বিষ্ণু আচাৰ্য পুণ্ডৰীকাক্ষৰ ওচৰ পালেগৈ। পুণ্ডৰীকাক্ষই সেই কথা অসম্ভৱ বুলি কৈ বিষ্ণুক বুজালে যে বহু ৰাজকুমাৰে নামভৰ্তিৰ বাবে তালিকাভুক্ত হৈ থাকিও স্থানাভাৱত নাম ভৰ্তি কৰিব পৰা নাই। নাচৰবান্দা বিষ্ণুগুপ্তই আচাৰ্য পুণ্ডৰীকাক্ষক বহুতো অনুনয় বিনয় কৰাত তেওঁ বিষ্ণুক বিশ্ববিদ্যালয়ৰ কুলপতি মহোদয়ক লগ কৰি দিবলৈ সন্মত হ'ল। কথামতে
এদিন আচাৰ্য পুণ্ডৰীকাক্ষই বিষ্ণুগুপ্তক কুলপতিৰ ওচৰলৈ লৈ গ'ল। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।